Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম হেকটিয়াকে APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি যোনটো পৰীক্ষা হৈ গ'ল 2nd of November 2025 ত সো তাৰে আমি কাট অফ মাৰ্কস এক্সপেক্টেড কাট অফ মাৰ্কসৰ ওপৰত ডিসকাস কৰিম। ইয়াতে আগতীয়াকৈ মই এটা কথা কৈ লৈছো আপোনালোকক যে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি টোটাল এবাৰ 14টা পোষ্ট ওলাইছিলে মানে 14টা পোষ্টৰ কাৰণে পৰীক্ষা পাতিছিলে তেওঁলোকে APSC আৰু ইয়াতে টোটাল ওপেন ক্যাটেগৰীত টোটাল 7টা আছিল OBC 3টা SC 2টা ST প্লেইনছত এটা ST হিলছত এটা ঠিক আছে তাৰে ৰিজাৰ্ভেশন উইমেন ৰিজাৰ্ভেশনত ওপেন ক্যাটেগৰীত 2টা আছিল OBC MOBC এটা আছিল SC ৰ কাৰণে এটা আছিল বাকি ST প্লেইনছ আৰু ST হিলছত উইমেন ৰিজাৰ্ভেশন ইয়াতে নাছিলে আৰু পেপাৰ দুখন আছিল জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল সায়েন্স আৰু মই যদি পেপাৰ কিখনৰ কথা কওঁ তেতিয়া হলে মোক এজন ক্যান্ডিডেটে শেয়াৰ কৰিলে বাৰু পেপাৰ কিখন সো জেনাৰেল ষ্টাডিজৰ যোনখন পেপাৰ আছিল সেইখন ভালে পেপাৰ আহিছিল এতিয়া যদি মই মোৰ ফালৰ পৰা যদি কওঁ মই পেপাৰখন নিজে সলভ কৰি চাইছিলো সো মই তাতে 100 মাৰ্কছৰ পেপাৰ আছিল সো 100ৰ ভিতৰত মই ইজিলি সেইখন পেপাৰ 80 স্কোৰ কৰিব পাৰিছিলো যেতিয়া মই নিজে সলভ কৰিছিলো সো পেপাৰখন যথেষ্ট ঠিকে আছিল আৰু জেনাৰেল ষ্টাডিজৰ পেপাৰখন ঠিকে আছিল যোনখিনি কোৱেশ্চনছ আহিছে ভাল কোৱেশ্চনে আহিছিল বাকি জেনাৰেল সায়েন্সখনৰ পেপাৰৰ কথা মই নকওঁ কাৰণ মই এনে যোনখিনি ক্যান্ডিডেটছৰ পৰা ফিডব্যাক পাইছো তেওঁলোকেতো কৈছে জেনাৰেল সায়েন্সৰ পেপাৰখন তেওঁলোকে অলপ টান পাইছে বুলি বাকি জেনাৰেল ষ্টাডিজখন ইজিয়ে পাইছিল আৰু ময়ো জেনাৰেল ষ্টাডিজখন বহুত বেছি টান নাই পোৱা ইজিয়ে পাইছিলো কাৰণ মই নিজে সলভ কৰোতে 80 মান স্কোৰ কৰিব পাৰিছিলো সেইখনত ঠিক আছে সো জেনাৰেল ষ্টাডিজৰ কথা মই হেতুৱে কম বাকি জেনাৰেল সায়েন্সখন মই সলভ কৰা নাই আৰু লগতে যি সকলে পৰীক্ষা দিছে তেওঁলোকে কৈছে যে জেনাৰেল সায়েন্সৰ পেপাৰখন অকমান তেওঁলোকে টান পাইছে আৰু হয়তো এনে গ্ৰেজুৱেট লেভেল সিলেবাস বুলি কয় হয়তো সাকে হাই সেকেন্ডাৰী HS লেভেলৰ HS সায়েন্সৰ লেভেলৰ ইয়াতে সাকে কোৱেশ্চনছ কিছুমান আছিল ঠিক আছে সো বাকি আপোনালোকে নিজৰ মতামত জনাওক জেনাৰেল সায়েন্সৰ ওপৰত আৰু যোনখিনি ক্যান্ডিডেটছৰ পৰা মই ফিডব্যাক লৈছো জেনাৰেল সায়েন্সত তেওঁলোকে একদম হাইয়েস্ট জনে হয়তো 50 প্লাস স্কোৰ কৰিছে বাকি কিজনে তাতকে অকমান কমে হৈছে কে দুই এজনে আছে 50 প্লাস 60 ৰ ওচৰা-ওচৰি স্কোৰ কৰিব পৰা যি সকলে পাইছে আৰু মুক জনোৱা মতে আৰু এনে বেলেগ ক্যান্ডিডেটছ থাকিব পাৰে কিন্তু মুক যিমান কিজনে জনাইছে তেওঁলোকে দুজন তিনজন মানে 60 ৰ ওচৰা-ওচৰি মাৰ্কস স্কোৰ কৰিব পাৰিছে জেনাৰেল সায়েন্সত বাকিখিনি অলপ কমে পাইছে মানে 40 50 ভিতৰতে আছে বা তাতকে তলতো আছে আৰু ইয়াতে যদি চাও টোটাল মাৰ্কস 100 প্লাস 100 200 মাৰ্কসৰ আছিল আৰু আপোনালোকৰ কাট অফ মাৰ্কস নিৰ্ধাৰণ কৰিব 200 মাৰ্কসৰ ভিতৰত আৰু ইয়াতে নেগেটিভ মাৰ্কিং আছিল 0.25 পাৰ ৰং এনসাৰ ঠিক আছে যেহেতু পাৰ কোৱেশ্চন 1 মাৰ্কে আছিল সো নেগেটিভ মাৰ্কিং 0.25 পাৰ ৰং এনসাৰ ইয়াতে থাকিব আৰু এক্সপেক্টেড কাট অফ মাৰ্কৰ কথা যদি কওঁ তেতিয়ালে আমি যদি এক্সপেক্টেড মাৰ্কসৰ কথা যদি কওঁ এক্সপেক্টেড কাট অফ মাৰ্কস এনেকুৱা হ'ব লাগে মোৰ মতে আনৰিজাৰ্ভ ক্যাটেগৰী 200 ৰ ভিতৰত 120 টু 125 ৰ ভিতৰত থাকিব লাগে কাৰণ পোষ্ট কম আছে 14টা পোষ্ট আছে 1:5 ৰেশিওত আপোনালোকৰ ইন্টাৰভিউ ষ্টেজলৈ মাতিব সো ইন্টাৰভিউ ষ্টেজলৈ 1:5 ৰেশিওত মাতিলে 14টা পোষ্টৰ এগেইনষ্ট 14টা পোষ্টৰ এগেইনষ্ট 14:5 70 জন ক্যান্ডিডেটছক ইয়াতে মাতিব দুই এজন ক্যান্ডিডেটছৰ হয়তো মাৰ্কস একে থাকিলে খুব বেছি 70 টু গৈ পেলে 72 71 72 জন ক্যান্ডিডেটছ ইয়াতে হ'ব ঠিক আছে ম্যাক্সিমাম সো ইয়াতে কমো মাতিব এটা ওপেন ক্যাটেগৰী টোটাল 7 জন আছে 7 into 5 35 জন মাতিব ঠিক OBC 3 জন আছে 3 into 5 15 SC 2 জন আছে 2 into 5 = 10 ST প্লেইনছত আৰু ST হিলছত এজন আছে সো 5 জন ক্যান্ডিডেটছ তেওঁলোকে ইন্টাৰভিউ কাৰণে মাতিব সো হেতু কাৰণে কাট অফ মাৰ্কসটো এনেকুৱা হ'ব লাগে ওপেন ক্যাটেগৰীত আনৰিজাৰ্ভড 120 টু 125 OBC MOBC 107 টু 112 SC কাৰণে 100 টু 105 ST প্লেইনছৰ 90 প্লাস আৰু ST হিলছৰ 75 প্লাস এনেকুৱা ধৰণৰ কাট অফ মাৰ্কস হ'ব লাগে ঠিক আছে সো মই যিমানখিনি ভাবিছো এনেকুৱা ধৰণৰ কাট অফ মাৰ্কস হ'ব লাগে এটো কাট অফ মাৰ্কসৰ ৰেঞ্জত যদি আপোনালোকৰ আছে বা ইয়াতকে অলপ বেছি আছে তেতিয়ালে আপোনালোকে ইন্টাৰভিউ ষ্টেজ যোৱাৰ সম্ভাৱনা থাকিব ইয়াতে আৰু খালি কথাটো হৈ গ'ল এতিয়া উইমেন ৰিজাৰ্ভেশন ওপেন ক্যাটেগৰীত দুগৰাকী আছিল OBC MOBC এজন আছিল এগৰাকী আছিল আৰু SC এগৰাকী আছিল এতিয়া উইমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত এটা উইমেনৰ পাৰফৰম্যান্সৰ ওপৰত ডিপেন্ড কৰিব এটা কেনেবাকে যদি কোনবা ছোৱালী ক্যান্ডিডেটৰ পাৰফৰম্যান্স কম থাকে তেতিয়ালে হয়তো আনৰিজাৰ্ভ ক্যাটেগৰীতে উইমেনৰ কাট অফ মাৰ্কস বহুত কম হ'ব পাৰে সো ইয়াতে যেহেতু পোষ্ট কম আছে হেতু কাৰণে মই ভালকে নিৰ্ধাৰণ কৰিব নোৱাৰিলো এটা আনৰিজাৰ্ভ ক্যাটেগৰীটো 120 টু 125 যদি উইমেন ৰিজাৰ্ভেশনৰ কথা কওঁ ইয়াতো হয়তো 5 টু 7 মাৰ্কসৰ ডিফাৰেন্স আহিব ঠিক আছে ইয়াতে যোনখিনি কাট অফ মাৰ্কস দিছো তাৰে যদি আপোনালোকে উইমেন ৰিজাৰ্ভেশনৰ কাট অফ মাৰ্কসৰ কথা যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে মই ইয়াতে কৈ দিম যে 5 টু 7 মাৰ্কসৰ ডিফাৰেন্স ইয়াতে আহিব পাৰে উইমেন ৰিজাৰ্ভ ক্যাটেগৰী খিনিৰ কাৰণে ঠিক আছে তাতকে বেছি হ'ব পাৰে কাৰণ কেতিয়াবা বহুত কমি যায় সো ক'ব নোৱাৰি সো হেতু কাৰণে মই এনে জাস্ট কথাটো কৈছো 5 টু 7 মাৰ্কসৰ ডিফাৰেন্স আহিব লাগে
যিহেতু অপেন কেটেগৰীত দুটা পোষ্ট উইমেনৰ কাৰণে ৰিজাৰ্ভ আছিলে, OBC MOBC কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছিলে আৰু SC কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছিলে। ঠিক আছে, চ' কাট অফ মাৰ্কছটো এনেকুৱা হ'ব লাগে। আৰু এবাৰ কৰিছোঁ, আনৰিজাৰ্ভ 120 to 125, OBC MOBC 107 to 112, SC 100 to 105, ST প্লেইনছ 90+ আৰু ST হিলছ 75+ পালে মানে আপোনালোকে ইণ্টাৰভিউ ষ্টেজলৈ যোৱাৰ সম্ভাৱনা ইয়াতে থাকিব। ঠিক আছে, চ' এইখিনি আছিলে। বাকী আপোনালোকে নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক। আপোনালোকৰ কোনোবাই যদি কিবা মতামত দিব বিচাৰে, মই মোৰ ফালৰ পৰাতো এইখিনি ক'লোঁ। বাকী আপোনালোকে জনাওক আপোনালোকে কি ভাবে এইটোৰ ওপৰত। আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে, যেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে। আপোনালোকে ষ্টাডি মেটেৰিয়েলছ কমপ্লিট পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ, আৰু লগতে কমন পৰাৰ সম্ভাৱনা থাকিব, আৰু লগতে MCQ ফৰ্মেটত আছে। চ' আপোনালোকৰ একো প্ৰব্লেম নহয়। ঠিক আছে, আৰু ঠিক তেনেদৰে ADRE 3.0 আৰু আছাম পুলিচৰ ফুল কোৰ্চেছ এভেইলেবল আছে। ADRE 3.0 300 আৰু আছাম পুলিচ 250 এভেইলেবল আছে। ইয়াতে স্ক্ৰীণত দেখুওৱা হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাব পাৰে। আছাম কম্পিটিটিভ এক্সামছ বুলিও এটা কোৰ্চ আছে, তাতে 400 ৰুপিছত এভেইলেবল আছে। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে এটেম্প কৰিব পাৰিব এই কোৰ্চটো লৈ পেলাই। ADRE হওক বা আছাম পুলিচ হওক, DSS DME, গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্টেল এক্সামছ, সেইখিনি বস্তু ইয়াতে কভাৰ হৈ যাব। ঠিক আছে, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে ইনক্লুডেড থাকিব। 22-23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইয়াতে পাই যাব। আৰু লগতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছ, কোৰ্চ মেটেৰিয়েলছ ইয়াতে ইনক্লুডেড আছে। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু 22খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট এভেইলেবল আছে APSC হাইকোৰ্ট, DSS DME, ADRE এক্সেট্ৰা উইথ এনচাৰ কিজ 75 ৰুপিছত। আপোনালোকে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু এনে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে। ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত যোগাযোগ কৰিব পাৰে। APSC আৰ্বান টেকনিকেল অফিচাৰৰ পৰীক্ষা যিহেতু আহি আছে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ 250 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আৰু মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম কাৰেণ্ট এফেয়াৰ্ছবিলাক পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে শ্বেয়াৰ কৰি দিম। মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851। আপোনাক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে, এইটো অনুগ্ৰহ কৰি কল নকৰিব। এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব, তাতে কোৰ্চখিনি কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে। লগতে APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।